বলিয়া অসমীয়া বাপতি সাহোন ৰঙালী বিহুটোৰ ঐতিহ্য বহন কৰি আহিছে ঐতিহাসিক মৌকুলি চাপৰিৰ ফাট বিহুৱে জনগোষ্ঠীয় কৃষ্টি সংস্কৃতিৰ মিলনস্থলীত পৰিণত হৈছে চাৰিকৰীয়া নৈপাৰ ৰঙালীৰ ৰঙত আপোন পাহৰা হৈ পৰিছে সমগ্ৰ ঢকুৱাখানাবাসী আৰু ফাট বিহু সম্পৰ্কত চাওক আমাৰ এক বিশেষ প্ৰতিবেদন মুদুলি মৌকুলি চাপৰি চাপৰিত ঢোলৰ গুমগুমনি ইছু গছৰ তলে তলে ঢোল পেঁপা গগনাৰ অমিয়া মাত চাৰিকৰীয়া নৈ পাৰত উদযাপন ঐতিহ্যবৰ্ণিত ফাট বিহু আহোম স্বৰ্গদেউ চুকাফাৰ দিনৰে পৰা চলি আহিছে অসমীয়া সংস্কৃতিৰ অন্যতম আকৰ্ষণীয় ঐতিহ্য গৰকা ফাট বিহু অনুপম প্ৰকৃতিৰে ভৰপূৰ ভিন্ন জনগোষ্ঠীৰ সমন্বয়স্থলী মৌকুলি চাপৰিত অনুষ্ঠিত কৰা ফাট বিহু ৰাজ্যৰ ভিতৰতে অন্যতম যাৰ আছে এক সুকীয়া সৌন্দৰ্য অসমীয়াৰ আয়ুস ৰেখা বহাগৰ শেষৰটো শুকুৰবাৰ শনিবাৰ আৰু দেওবাৰে পালন কৰা হয় ফাট বিহু এইবেলিও পূৰ্বৰ ঐতিহ্য অটুট ৰাখি শুকুৰবাৰৰে পৰা তিনিদিনীয়াকৈ পালন কৰা হৈছে ফাট বিহু লোকে লোকাৰণ্য হৈ পৰিছে ঐতিহাসিক মৌকুলি চাপৰি ভিন্ন জনজাতি কৃষ্টি সংস্কৃতিৰ সমন্বয়ৰ আদৰ্শেৰে জীপাল হৈ উঠিছে ঢকুৱাখানা ঢোল পেঁপা গগনা বিহু নামেৰে ৰজন জনাই উঠিছে চাৰিকৰীয়া নৈপাৰ ডেকা গাভৰুৰ পৰা বুঢ়া মেঠালৈ সকলোৱে ঢোলৰ চেৱে চেৱে নাচিছেও এপাক ফাট বিহু এনেকুৱা এটা বস্তু কিন্তু নেকি আমাৰ ঢকুৱাখানাবাসীৰ ইয়াৰ আমতো যেনেকে বাপতি সাহোন বিহু বুলি আমি প্ৰত্যেকে হেৰি কৰোঁ কিন্তু ঢকুৱাখানাৰ ফাট বিহু বুলিলে আমাৰ মন এনেকুৱাতে হেৰি হৈ উঠে যে আজি যান্ত্ৰিকতাৰ যুগত যেনেকৈ এজন ছাত্ৰক অভিভাৱকে ইমান গুৰুত্ব সহকাৰে পচন্দ কৰিছে আমি ঢকুৱাখানাবাসীয়ে এই বস্তু তেনেধৰণে এটা মানে হেৰিয়ৰ মাজলৈ আমি দিবলৈ বিচাৰিছোঁ মৌকুলি চাপৰিত এতিয়া প্ৰাণ পাই উঠিছে প্ৰতিজোপা চিচু গছে ৰং তুলিকাৰে সজাই তুলিছে শাৰী শাৰীকৈ থকা গছবোৰ চিচু গছৰ তলে তলে পোৱা বিহু নামে কঁপাই তুলিছে ঢকুৱাখানাৰ আকাশ বতাহ চাপৰিৰ চাৰিওফালে গছৰ তলে তলে সকলোৱে কেৱল মন খুলি নাচিছে আৰু গাইছে বিহুৰ আহে ফাট বিহু তলিলে এই দেখিছেনে নাচি আছে গাই আছে এই ফাট বিহু মানে বহুত নাচিছে বহুত গাইছে কোনে গাইছে এই বিহু বিহু লাগিছে গানটো প্ৰকৃত জেগাত দেখা পাওঁ ভিন্ন জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ মিলনস্থলী মৌকুলি চাপৰি অসমীয়াৰ হিয়াৰ আমঠু বিহুৰ বিশেষ ঐতিহ্য বহন কৰি অহা এই ফাট বিহুলৈ এতিয়া আগমন ঘটিছে হাজাৰ হাজাৰ লোকৰ টকা বিহু বোৱাৰী বিহু মিচিং বিহু চেমনীয়া বিহুৰ প্ৰয়োগৰ ঘটিছে এই ফাট বিহুত মিচিং দেউৰীকে ধৰি ফাট বিহুলৈ অহা জনগোষ্ঠীয় লোকসকলৰ বাৰেৰহণীয়া কৃষ্টিৰে মুখৰিত হৈ পৰিছে চাৰিকৰীয়া নৈপাৰ কৃষ্টি সংস্কৃতিৰে ভৰপূৰ ঢকুৱাখানাবাসীৰ হিয়াৰ আমঠু ফাট বিহু এতিয়া যেন পৰিণত হৈছে প্ৰেম ভাতৃত্ববোধৰ মহামিলনৰ স্থলী ঢকুৱাখানাৰ পৰা পাপু বৰুৱা ৰিপৰ্ট নিউজ টাইম অসম